আজি মিলনপুৰ শিৱ মন্দিৰৰ ৰুদ্ৰযজ্ঞ উপলক্ষে পানী তোলা সাংস্কৃতিক শোভাযাত্ৰাৰ পানী তোলা অনুষ্ঠান আমি গোটেই আয়তী লৈ বেং পাৰ্টি লৈ পানী তুলিবৰ কাৰণে ইয়াত আহিছোঁ। ভাল লাগি আছে পৰিৱেশটো, উখল মাখল পৰিৱেশেৰে মিলনপুৰ ৰাইজে ৰুদ্ৰযজ্ঞ পালন কৰি আছে। তিনিদিনীয়া প্ৰগ্ৰামৰ আজি প্ৰথম দিনত সকলোৱে লগ হৈ পানী তুলিবলৈ আহিছোঁ। কালি শিৱ পূজা উপলক্ষে শিৱৰাত্ৰি অনুষ্ঠান হ'ব। তাৰপিছত পৰহি আছে আমাৰ পূৰ্ণাহুতি অনুষ্ঠান। তাত সকলোৱে আহি আমাক সহায় সহযোগ কৰি সকলোৱে উপস্থিত হ'ব। ৩৬তম মহাশিৱৰাত্ৰি পূজা আৰু সুদীৰ্ঘ ১২ বছৰৰ অন্তত আমি মিলনপুৰ নাগেশ্বৰ শিৱ মন্দিৰৰ প্ৰাংগণত মিলনপুৰ শিৱ মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত আৰু ৰঙিয়াবাসী ৰাইজৰ সহযোগত আমি মন্দিৰ প্ৰতিষ্ঠা মহোৎসৱ উপলক্ষে মহাৰুদ্ৰযজ্ঞৰ আয়োজন কৰিছোঁ। উক্ত কাৰ্যসূচীৰ সংগতি ৰাখি আজি আমি সাংস্কৃতিক শোভাযাত্ৰা উলিয়াইছিলোঁ মন্দিৰৰ পৰা আমাৰ এই ৰঙিয়া শিৱ মন্দিৰলৈকে। তাৰ লগতে আমাৰ যিসকল পুৰোহিত অনা হৈছে তেওঁলোক হৈছে নেপাল পশুপতি মন্দিৰৰ তেওঁলোক পুৰোহিত হয়। তেওঁলোকক আমি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজেৰে হোমযজ্ঞৰ আয়োজন কৰিছোঁ। উক্ত কাৰ্যসূচী আমি সাফল্যমণ্ডিত কৰিম বুলি খুবেই আশাবাদী আৰু সাফল্যমণ্ডিত কৰিবলৈ আমি ৰঙিয়াবাসী ৰাইজৰ আমি সহায় সহযোগিতা আৰু উপস্থিতি বিচাৰিছোঁ। ধন্যবাদ।